পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ আমাৰ ৰাজীৱ শৰ্মা একেবাৰে 22তম মৃত্যু বাৰ্ষিকী আৰু আজি প্ৰেছ ক্লাব প্ৰাংগণত ধুবুৰী প্ৰেছ ক্লাবৰ উদ্যোগত আমি এই মহান শিল্পীগৰাকীলৈ আমাৰ তৰফৰ পৰা ধুবুৰীবাসীৰ তৰফৰ পৰা ধুবুৰী শিল্পী সমাজৰ তৰফৰ পৰা আমি প্ৰতিজন ব্যক্তিয়ে হৃদয়ৰ পৰা তেখেতক স্মৰণ কৰিছোঁ আৰু তেখেতক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এই স্থানত আমি একত্ৰিত হৈছোঁ। আজি ভাল লাগিছে আমাৰ মাজত আমাৰ জ্যেষ্ঠ নাগৰিক ধুবুৰীৰ সুবোধ চন্দ্ৰ দাস ডাঙৰীয়া আছে। আমাৰ প্ৰেছ ক্লাবৰ য'ত আমি কাৰ্যালয় খুলিছোঁ অস্থায়ী কাৰ্যালয় তাৰ আমাৰ মালিক ঘৰৰ মালিক মই তেখেতক আগুৱাই আনিবলৈ অনুৰোধ কৰিছোঁ আমাৰ প্ৰেছ ক্লাবৰ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আমাৰ জ্যেষ্ঠ অভিভাৱক আছে আমাৰ সুযোগপত্ৰ সিংহ চৌধুৰী আমাৰ তাপস দা আমাৰ ৰঞ্জিত দা তেওঁলোককো আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ হালদাৰ বাইদেউ মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আজিৰ এই ক্ষণত আমাৰ ধুবুৰী প্ৰেছ ক্লাব প্ৰাংগণত উপস্থিত হোৱা প্ৰতিগৰাকী সাংবাদিক বন্ধু প্ৰতিগৰাকী ব্যক্তিক আগুৱাই আহি মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ জনসংযোগ বিভাগৰ কাৰ্যকৰ্তাসকলো আছে যিয়ে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। তেখেতসকলকো মই আগুৱাই আহি পুষ্পাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সাধাৰণ সম্পাদক আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ খুব কম সময়ৰ ভিতৰত আপোনালোকক আমি অৱগত কৰিছিলোঁ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে বুলি। তথাপি আপোনালোক সকলোৱে এই স্থানত উপস্থিত হৈ আমাক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি যথেষ্ট উপকৃত হৈছোঁ। আৰু এইখিনিতে এটা কথা আমি তেখেতৰ যিহেতুকে ধুবুৰীত কোনো ধৰণৰ মূৰ্তি নাই আৰু আজি আমি ধুবুৰী প্ৰেছ ক্লাবৰ পৰা এইখিনি কথা ঘোষণা কৰিবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমাৰ স্থায়ী কাৰ্যালয় হ'ব, সেই স্থায়ী কাৰ্যালয়ৰ সন্মুখত আমি তেখেতৰ এটি পূৰ্ণাংগ মূৰ্তি আমি নিৰ্মাণ কৰি শিকিছোঁ গোৱালপাৰা লোকগীত। তেখেতৰ এই আমি আৰু ধুবুৰী ডিষ্ট্ৰিক্টে তেখেতৰ কাৰণে বহুত কিবা কিবি আমাৰ কৰিবৰ ইচ্ছা আছে আৰু আমাৰ ইয়াত হৈও থাকে আৰু ষ্টেচু এটা হ'ব বুলি প্ৰেছ ক্লাবৰ তৰফৰ পৰা কৰিব বুলি আজি শুনিছোঁ। সেইটো আমাৰ বহুত আনন্দৰ কথা আৰু আমি তেখেতৰ হৈ গোটেই জীৱনেই কৰি থাকিম বুলি আশা ৰাখিছোঁ। আৰু এইখিনিতে গোৱালপাৰীয়া লোকসংগীতৰ সুসম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 22তম মৃত্যু দিৱস। এই মৃত্যু দিৱসত তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ সুৰলা কণ্ঠেৰে গোৱালপাৰীয়া লোকসংগীতক ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ বাহিৰত যে পৰিচিতি কৰাইছে এইটো আমি তেখেতৰ এই কণ্ঠ সুৰলা কণ্ঠক আমি আকৌ এবাৰ নমন জনাইছোঁ। আৰু আজি মই ধুবুৰী প্ৰেছ ক্লাবক ধন্যবাদ দিছোঁ যে প্ৰতিমা পাণ্ডে বৰুৱাৰ 22তম মৃত্যু বাৰ্ষিকীত তেখেতে
তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ কৃতিত্ব, তেখেতৰ যে প্ৰতিভা, তেওঁ আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ প্ৰতিভাখিনি আমাৰ অন্তৰত জীয়াই ৰখাৰ কাৰণে যি পদক্ষেপ লৈছে, ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিকেই, সেই মৃত্যুবাৰ্ষিকীটো গোটেই অসমতে ধুনীয়াকৈ চবেই পালন কৰি আছে। লগতে আমাৰ ধুবুৰীৰ প্ৰেছ ক্লাবে যি ধুনীয়াকৈ এইটো পালন কৰিবলৈ চেষ্টা কৰিছে, তাক প্ৰথমতে মই প্ৰেছ ক্লাবক অজস্ৰ ধন্যবাদ দিওঁ। আৰু আগন্তুক দিনত প্ৰেছ ক্লাবে আজি এটা মানে প্ৰতিশ্ৰুতি দিছে আমাক চবকে যে অহা বছৰ হয়তো ইয়াত পূৰ্ণ পৰ্যায়ৰ এটা প্ৰতিমূৰ্তি তেখেতৰ ওলোৱা হ'ব বা মানে ইয়াত বনোৱা হ'ব, আৰু সেইটোক তাৰ ওচৰতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতাৰ চেষ্টা কৰিম। আৰু এইটো মুঠৰ ওপৰত খুব ভাল কথা, এইটো খুব ভাল লাগিছে, কিয়নো প্ৰতিভা পাণ্ডে আমাৰ হৃদয়ৰ লগত জড়িত। আমাৰ প্ৰতিটো গোৱালপাৰীয়া মানুহ কিয় নহয়, গোটেই ভাৰতবাসীৰ লগতে তেখেতৰ হৃদয়ৰ লগত জড়িত। সেইকাৰণে খুব ভাল লাগিছে কথাখিনি।